মই সুনমণি দত্ত মই নিজে এজন কিডনি পেচেণ্ট মোৰ দুইটা কিডনি বিকল হৈছে আৰু কিডনি বিকল হোৱাৰ পাছৰ পৰাই আমি উদ্যোগ লৈছোঁ নৰ্থ ইষ্ট কিডনি কেয়াৰ ফাউণ্ডেশ্যন নামেৰে আমি এতিয়া সমগ্ৰ অসমতে একোটাকৈ কিডনি ৰোগীসকল যাতে বিপদত নপৰে তেওঁলোকৰ ডায়ালিচিছৰ কাৰণে আমি কিডনি কেয়াৰ ফাউণ্ডেশ্যন গঠনৰ যোগেদি আমি ডায়ালিচিছ চেণ্টাৰ প্ৰতিষ্ঠা কৰিছোঁ ইতিমধ্যে প্ৰথম অনুষ্ঠানটো আমি গুৱাহাটীত উইণ্ড্ৰম হস্পিটেলত প্ৰতিষ্ঠা কৰিছোঁ আৰু দ্বিতীয়টো খোজ আমাৰ বঙাইগাঁও জিলাত আজি আৰম্ভ হৈছে আৰু পৰ্যায়ক্ৰমে আমি প্ৰতিখন জিলাতে এনেকৈ আগবাঢ়ি গৈ থাকিম অহা মাহত আমি আৰু 3খন জিলাত আমাৰ এই কিডনি কেয়াৰ ফাউণ্ডেশ্যনৰ যোগেদি আমি ডায়ালিচিছ চেণ্টাৰ আৰম্ভ কৰিম কিডনি ৰোগীসকলে বিশেষকৈ অতি কম মূল্যত যাতে হস্পিটেলে যেটো খৰচ নিৰ্ধাৰণ কৰে তাতকৈ অতি কম মূল্যত যাতে আমাৰ ইয়াত পায় উপলব্ধ হয় তাৰ ব্যৱস্থা আমি কৰিম আৰু যিবিলাকৰ আয়ুষ্মান কাৰ্ড আছে তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আমাৰ ইয়াত উপলব্ধ হ'ব এই চিকিৎসা গতিকে মোৰ এটাই আহ্বান সকলোকে যে আপোনালোক আমাৰ কিডনি কেয়াৰ চেণ্টাৰলৈ আহিব নালাগে আপোনালোক সুস্থ হৈ থাকক সুন্দৰ হৈ থাকক আমি সকলো মিলি এটা পথ নিৰ্মাণ কৰোঁ আহক আৰু আমি পৰ্যায়ক্ৰমে এতিয়া অসমৰ প্ৰত্যেকখন কলেজত সোমাম হেল্থ এৱাৰনেছৰ কাৰণে এই কিডনি ৰোগটোৱে যিটো ভয়াৱহ ৰোগ ধাৰণ কৰিছে এই ৰোগটো যাতে আমি মানুহক সচেতন আৰু সজাগ কৰি পেলাই এই ৰোগৰ পৰা মানুহক যাতে পৰিত্ৰাণ দিব পাৰি সেই চিন্তাৰে আমি আগবাঢ়ি যাম গতিকে আপোনালোক সকলো বঙাইগাঁওবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু আপোনালোক ভয় নাখাব আপোনালোক আহক আমাৰ কিডনি কেয়াৰ ডায়ালিচিছ চেণ্টাৰলৈ আহক আৰু ইয়াত আমি আপোনালোকক যিমান পাৰি সকলো ধৰণৰ সহযোগ কেৱল কিডনি ডায়ালিচিছেই নহয় অন্য দিহা পৰামৰ্শ যি য'ত লাগে সকলোখিনি আমাৰ ইয়াত উপলব্ধ হ'ব আপোনালোক আহক আপোনালোকে কাহানিও ভয় নাখাব টেনশ্যন নল'ব মই সুনমণি দত্ত মই নিজে এজন কিডনি পেচেণ্ট মোৰ দুইটা কিডনি বিকল হৈছে আৰু কিডনি বিকল হোৱাৰ পাছৰ পৰাই আমি উদ্যোগ লৈছোঁ নৰ্থ ইষ্ট কিডনি কেয়াৰ ফাউণ্ডেশ্যন নামেৰে আমি এতিয়া সমগ্ৰ অসমতে একোটাকৈ কিডনি ৰোগীসকল যাতে বিপদত নপৰে তেওঁলোকৰ ডায়ালিচিছৰ কাৰণে আমি কিডনি কেয়াৰ ফাউণ্ডেশ্যন গঠনৰ যোগেদি আমি ডায়ালিচিছ চেণ্টাৰ প্ৰতিষ্ঠা কৰিছোঁ ইতিমধ্যে প্ৰথম অনুষ্ঠানটো আমি গুৱাহাটীত উইণ্ড্ৰম হস্পিটেলত প্ৰতিষ্ঠা কৰিছোঁ আৰু দ্বিতীয়টো খোজ আমাৰ বঙাইগাঁও জিলাত আজি আৰম্ভ হৈছে আৰু পৰ্যায়ক্ৰমে আমি প্ৰতিখন জিলাতে এনেকৈ আগবাঢ়ি গৈ থাকিম অহা মাহত আমি আৰু 3খন জিলাত আমাৰ এই কিডনি কেয়াৰ ফাউণ্ডেশ্যনৰ যোগেদি আমি ডায়ালিচিছ চেণ্টাৰ আৰম্ভ কৰিম কিডনি ৰোগীসকলে বিশেষকৈ অতি কম মূল্যত যাতে হস্পিটেলে যেটো খৰচ নিৰ্ধাৰণ কৰে তাতকৈ অতি কম মূল্যত যাতে আমাৰ ইয়াত পায় উপলব্ধ হয় তাৰ ব্যৱস্থা আমি কৰিম আৰু যিবিলাকৰ আয়ুষ্মান কাৰ্ড আছে তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আমাৰ ইয়াত উপলব্ধ হ'ব এই চিকিৎসা গতিকে মোৰ এটাই আহ্বান সকলোকে যে আপোনালোক আমাৰ কিডনি কেয়াৰ চেণ্টাৰলৈ আহিব নালাগে আপোনালোক সুস্থ হৈ থাকক সুন্দৰ হৈ থাকক আমি সকলো মিলি এটা পথ নিৰ্মাণ কৰোঁ আহক আৰু আমি পৰ্যায়ক্ৰমে এতিয়া অসমৰ প্ৰত্যেকখন কলেজত সোমাম হেল্থ এৱাৰনেছৰ কাৰণে এই কিডনি ৰোগটোৱে যিটো ভয়াৱহ ৰোগ ধাৰণ কৰিছে এই ৰোগটো যাতে আমি মানুহক সচেতন আৰু সজাগ কৰি পেলাই এই ৰোগৰ পৰা মানুহক যাতে পৰিত্ৰাণ দিব পাৰি সেই চিন্তাৰে আমি আগবাঢ়ি যাম গতিকে আপোনালোক সকলো বঙাইগাঁওবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু আপোনালোক ভয় নাখাব আপোনালোক আহক আমাৰ কিডনি কেয়াৰ ডায়ালিচিছ চেণ্টাৰলৈ আহক আৰু ইয়াত আমি আপোনালোকক যিমান পাৰি সকলো ধৰণৰ সহযোগ কেৱল কিডনি ডায়ালিচিছেই নহয় অন্য দিহা পৰামৰ্শ যি য'ত লাগে সকলোখিনি আমাৰ ইয়াত উপলব্ধ হ'ব আপোনালোক আহক আপোনালোকে কাহানিও ভয় নাখাব টেনশ্যন নল'ব